ইতিমধ্যে যোৱাকালি 5 বজাত সামৰণি পৰিল আৰু সুন্দৰভাৱে গোটেই ইলেকশ্যন যেটো প্ৰক্ৰিয়া আছিল বিশেষ প্ৰচাৰ অভিযানটো বৰ সুন্দৰভাৱে সমাপ্তি হ'ল তাৰ বাবে বিশেষকৈ তৃতীয় পৰ্যায়ৰ কোকৰাঝাৰ ধুবুৰী বৰপেটা আৰু গুৱাহাটী লোকসভা সমষ্টিৰ সন্মানীয় ভোটাৰ ৰাইজক ধন্যবাদ জনালোঁ যিদৰে আমাৰ সভা সমিতিবিলাকত ওলাই আহিল যিদৰে আমাক সাপোৰ্ট দিলে উৎসাহিত কৰিলে আৰু যোৱাকালি প্ৰচাৰ অভিযান সামৰণি পৰিল বতৰটো খুব ভাল আছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দলৰ তৰফৰ পৰা বিশেষভাৱে ধন্যবাদ জনাইছোঁ প্ৰায় 150তকৈ অধিক সভা তেখেতে অনুষ্ঠিত কৰি সভাত ভাষণ দি জনতাক যিদৰে গুণমুগ্ধ কৰিলে আৰু কাইলৈ ভোটদান প্ৰক্ৰিয়া হ'ব 7 বজাৰ পৰা আজি ইতিমধ্যে আমাৰ প্ৰতিটো পুলিং ষ্টেচনত পুলিং এজেণ্টবিলাক ডিপ্লয় কৰা হ'ল লগতে পুলিং এজেণ্টৰ প্ৰশিক্ষণো হ'ল মক পুলিং কেনেকুৱা বা কেনেকৈ গোটেই ভোটদান প্ৰক্ৰিয়াত পুলিং এজেণ্টৰ যিখিনি দায়িত্ব এই দায়িত্বৰ বিষয়ে অৱগত কৰা হ'ল কাইলৈ ৰাতিপুৱা 7 বজাৰ পৰা ভোট গ্ৰহণ হ'ব আমাৰ আশা আছে বতৰ খুব ভাল হ'ব জনতা ওলাই আহিব নিশ্চিতভাৱে মোদীজীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰাৰ কাৰণে গুৱাহাটী লোকসভাত আমাৰ বিজুলী কলিতা মেধি বাইদেউ বিপুল ভোটত নিৰ্বাচিত হ'ব ঠিক তেনেদৰে অসম গণ পৰিষদৰ প্ৰাৰ্থী মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী বৰপেটা 3 নং লোকসভা সমষ্টিৰ আসনৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়া লক্ষ লক্ষ ভোটত বৰপেটা সমষ্টিৰ পৰা এইবেলি নিৰ্বাচিত হ'ব 1 নং কোকৰাঝাৰ সমষ্টিৰ পৰা UPPLৰ প্ৰাৰ্থী আৰু NDAৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া আমাৰ বিধায়ক তেহেতু বিপুল ভোটত নিৰ্বাচিত হ'ব আৰু ধুবুৰীটো আমাৰ AIDFৰ লগত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব ইতিমধ্যে যোৱাকালি 5 বজাত সামৰণি পৰিল আৰু সুন্দৰভাৱে গোটেই ইলেকশ্যন যেটো প্ৰক্ৰিয়া আছিল বিশেষ প্ৰচাৰ অভিযানটো বৰ সুন্দৰভাৱে সমাপ্তি হ'ল তাৰ বাবে বিশেষকৈ তৃতীয় পৰ্যায়ৰ কোকৰাঝাৰ ধুবুৰী বৰপেটা আৰু গুৱাহাটী লোকসভা সমষ্টিৰ সন্মানীয় ভোটাৰ ৰাইজক ধন্যবাদ জনালোঁ যিদৰে আমাৰ সভা সমিতিবিলাকত ওলাই আহিল যিদৰে আমাক সাপোৰ্ট দিলে উৎসাহিত কৰিলে আৰু যোৱাকালি প্ৰচাৰ অভিযান সামৰণি পৰিল বতৰটো খুব ভাল আছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দলৰ তৰফৰ পৰা বিশেষভাৱে ধন্যবাদ জনাইছোঁ প্ৰায় 150তকৈ অধিক সভা তেখেতে অনুষ্ঠিত কৰি সভাত ভাষণ দি জনতাক যিদৰে গুণমুগ্ধ কৰিলে আৰু কাইলৈ ভোটদান প্ৰক্ৰিয়া হ'ব 7 বজাৰ পৰা আজি ইতিমধ্যে আমাৰ প্ৰতিটো পুলিং ষ্টেচনত পুলিং এজেণ্টবিলাক ডিপ্লয় কৰা হ'ল লগতে পুলিং এজেণ্টৰ প্ৰশিক্ষণো হ'ল মক পুলিং কেনেকুৱা বা কেনেকৈ গোটেই ভোটদান প্ৰক্ৰিয়াত পুলিং এজেণ্টৰ যিখিনি দায়িত্ব এই দায়িত্বৰ বিষয়ে অৱগত কৰা হ'ল কাইলৈ ৰাতিপুৱা 7 বজাৰ পৰা ভোট গ্ৰহণ হ'ব আমাৰ আশা আছে বতৰ খুব ভাল হ'ব জনতা ওলাই আহিব নিশ্চিতভাৱে মোদীজীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰাৰ কাৰণে গুৱাহাটী লোকসভাত আমাৰ বিজুলী কলিতা মেধি বাইদেউ বিপুল ভোটত নিৰ্বাচিত হ'ব ঠিক তেনেদৰে অসম গণ পৰিষদৰ প্ৰাৰ্থী মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী বৰপেটা 3 নং লোকসভা সমষ্টিৰ আসনৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়া লক্ষ লক্ষ ভোটত বৰপেটা সমষ্টিৰ পৰা এইবেলি নিৰ্বাচিত হ'ব 1 নং কোকৰাঝাৰ সমষ্টিৰ পৰা UPPLৰ প্ৰাৰ্থী আৰু NDAৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়া আমাৰ বিধায়ক তেহেতু বিপুল ভোটত নিৰ্বাচিত হ'ব আৰু ধুবুৰীটো আমাৰ AIDFৰ লগত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব